Hello guys, welcome to my channel. আজিৰ পৰা মোৰ ডেইলি ব্লগ আপোনালোকে পাব তো চাই থাকিব। এই ৰেগুলাৰ কাম যি বাচনখিনি ওলালো ধুবলৈ কাৰণে পাছত এই বাচনখিনি ধোৱা হৈ গ'ল গোটেইখিনি। তাৰপাছত আৰু কি কৰিম, পাকঘৰটো ক্লিন কৰিলোঁ ধুনীয়াকৈ। আমাৰ আম্মা চাফা নকৰিলে বহুত প্ৰব্লেম, সেইকাৰণে ভালকৈ চাফা কৰিব লাগে। তাকে আৰু কি কৰিম আৰু মন বেয়া কৰি আৰু সদায়তো কাম কৰিবই লাগিব, সেইখিনি কৰাতো সেইখিনিয়ে মই পাকঘৰ সাৰি আছিলোঁ। তাৰপিছত হাজবেণ্ড উঠিলে, হাজবেণ্ডৰ কাৰণে ইয়াৰ ৰুটি বনাই আছোঁ। হাজবেণ্ডে আজি শুকান ৰুটি লগত বাটাৰ দি পেলাইহে খায়, তো সেয়ে শুকান ৰুটি ভাজি আছোঁ, লগত বাটাৰ লগাই দি আছোঁ। তেওঁ আজি উঠোঁতে বহুত সময় হ'ল, মই আধাখিনি কাম কৰিলোঁ, তাৰপাছতহে উঠিছে। কি কৰিব, মতা মানুহ আৰু ন, কাম বন নাথাকিলেতো আৰু দেৰিকৈ উঠিব। এয়া মই হাজবেণ্ডৰ কাৰণে চাহ হৈ গ'ল, এয়া হাজবেণ্ডক দিলোঁ। তেওঁ আৰু কি কৰিব, ৰ'দত বহিয়ে খালে। এতিয়া আৰু ৰুম ক্লিন কৰা আৰম্ভ হৈ গ'ল। এয়া চব চুটকি মাৰি পেলাই মই ৰুমটো ক্লিন কৰি ল'লোঁ। তাকে এতিয়া আজি ঠাণ্ডা দিনত বিৰাট দিগদাৰ, বিচনাবিলাক বহুত জাপোনতে মোৰ মাথা বেয়া হৈ যায় জানেনে। গাখীৰ এৰি গ'ল, তাকে ভাগিনজনীলৈ ৰখি আছে, তাকে লৈ থ'লোঁ। এতিয়া গৰম কৰিব সময় নাই, এতিয়া আৰু নিজৰ ৰুমটো পূৰা ক্লিন কৰি তাৰপাছতহে ৰন্ধাত যাম। ৰন্ধা হৈয়ে তাৰপাছত আৰু গা চা ধুম। আজি মানে কাপোৰ ধুবলৈ ইমান নাই, কালি বহুতখিনিয়ে কাপোৰ ধুলোঁ নহয়। তাকে মই ভিডিঅ'টো আজিৰ পৰা আৰম্ভ কৰিছোঁ, সকলোৱে চাব, কাৰণ ফাৰ্ষ্ট ভিডিঅ' হয় ন, সেইকাৰণে অলপ চলপ মানে ভুল হ'বই আৰু। তাকে নিজেই এডিট কৰিছোঁ, ইমান নাজানো, যিখিনি পাৰোঁ সেইখিনিয়ে কৰিছোঁ। এতিয়া গোটেইখিনি ক্লিন কৰি পেলাই এতিয়া পাকঘৰলৈ আহিলোঁ। ভিডিঅ' কৰিব পাহৰিয়ে গ'লোঁ জানেনে, এইফালে দাইল হৈ গ'ল, তাৰপাছত ভাজি বহালোঁ। ভাজি হ'বই আৰু, মানে কি হ'লেই আৰু, বন্ধাকবি মটৰ গাজৰ দি, আৰু এইফালে ফুলকবি সিজাই ৰাখিছোঁ, লগত বেচনো ফেটি ৰাখিছোঁ, কাৰণ গা ধুই আহি পেলাইহে ভাজিম। কাৰণ এইবিলাক বৰা চব গৰম ভাজি খালেহে ভাল লাগে, তো সেইকাৰণে মই গা ধুই আহি পেলাই বনাম, থৈ দিছোঁ। আৰু এইফালে ভাত বহাই দিলেও ভাত হ'বই আৰু। হেল্ল' গাইজ, এইমাত্ৰ ভাত খাই পেলাই আমি উঠিলোঁ। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব।